হয়, আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত, যিটো অঞ্চলত দেখিবলৈ পোৱা গৈছে আজি বিজয় উল্লাস পাতিছে অসম গৰিয়া পৰিষদে। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছো। এয়া হৈছে শিৱসাগৰ সমষ্টিৰ এটা অঞ্চলৰ দৃশ্য, যিটো অঞ্চলত আজি খিলঞ্জীয়া মুছলমান লোকসকলে এনেদৰে বিজয় উল্লাস পাতিছে। আমি পোনপটীয়াভাৱে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকৰ উদ্দেশ্যটো কি হৈছে? আচলতে গৰিয়া জনগোষ্ঠীৰ মানুহখিনি আগতে কি কৰিছিল আমি এইটো ক'বলৈ নাযাওঁ। যোৱাবাৰ কেন্দ্ৰত চৰকাৰ এখন হৈছিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন চৰকাৰ হৈছিলে। সেইখন চৰকাৰত গৰিয়া জনগোষ্ঠীৰ লোকসকলে ভোট দিয়াৰ বাবে এখন চৰকাৰৰ পৰা আমি কিছু সুবিধা পাইছিলোঁ। এইবাৰো 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত আমাৰ গৰিয়া জনগোষ্ঠীৰ লোকসকল অসমৰ বিভিন্ন জেগাত সিঁচৰিত হৈছে। নামনি আৰু উজনি বুলি কোনো কথা নাই, গৰিয়া হ'লেই হ'ল। গৰিয়া মানে বিজেপি এনেকুৱা হৈ পৰিছে আমাৰ এতিয়া, আৰু বিজেপি মানে এই গৰিয়া। বিজেপিৰ কেম্পেইনিঙত আমাৰ গৰিয়া আইসকল, মাতৃসকল সকলোৱে ওলাই আহি জোতাভাৱে ওলাই আহি দিলীপ শইকীয়া ডাঙৰীক ভোটদান প্ৰদান কৰিছিল এই সমষ্টিত। আৰু বিভিন্ন জেগাতে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থীসকলকো আমাৰ গৰিয়া জনগোষ্ঠীয়ে সমৰ্থন কৰিছে। কেন্দ্ৰত এখন চৰকাৰ হ'বলৈ গৈছে। এই চৰকাৰখনৰ বাবেই আমি 3গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীত্ব দাবী কৰিছোঁ। আৰু অসমৰ যিখন ৰিচাবল হ'ব মন্ত্ৰী, তাতে আমাৰ অসমৰ মন্ত্ৰীসভাত এই বিধানসভা সমষ্টি অৰ্থাৎ শিৱসাগৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পৰমানন্দ ৰাজবংশীক আমি মন্ত্ৰীত্ব দাবী কৰিছোঁ। হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে শিৱসাগৰ সমষ্টিত বিশেষকৈ গৰিয়া জনগোষ্ঠীয়ে এইবাৰ বৃহৎ পূৰ্বতকৈ বহুত ভোট পোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু এগৰাকী স্থানীয় লোক আছে, আমি কথা পাতিব বিচাৰিছোঁ। কি ক'ব দাদা আপোনালোকে? পূৰ্বতকৈ এইবাৰ অধিক ভোট পাইছে? নিশ্চয় নিশ্চয়, পূৰ্বতকৈ অধিক ভোট পাইছে। আৰু সেইকাৰণে আমি মানে গ্ৰাউণ্ড লেভেলত ৰিপৰ্ট পাতে আগতকৈ যথেষ্ট, যোৱা বিধানসভাতকৈ এইবাৰ লোকসভাত যথেষ্ট পৰিমাণে ভোটৰ পাৰ্চেণ্টেজ আমাৰ অসমীয়া মুছলমান বাঢ়িছে। সেইকাৰণে আমি চৰকাৰৰ ওপৰত আশাবাদী। সেইকাৰণেই ইয়াতে এটা সন্দেহজনক কথা আহিছে, কাৰণ এই ৰকিবুল হুছেইন ডাঙৰীয়াই মানে মুছলমানৰ মাজত বিগ বাষ্প বিয়পাই পেলাই তেওঁ আজি ধুবুৰীৰ সাংসদ হ'ল। গতিকে সেইটো আমাৰ আনন্দ কৰিব লাগে একো নাই, কাৰণ ৰকিবুল হুছেইন আমাৰ নেতা নহয়। আমাৰ নেতা দৰং ওদালগুৰিত দিলীপ শইকীয়া, আৰু গুৱাহাটী লোকসভাৰ বিজুলী কলিতা মেধি, আৰু বৰপেটা লোকসভাৰ আমাৰ ফণীভূষণ চৌধুৰী। আমাৰ নেতা এওঁলোকহে। আমি ৰকিবুল হুছেইন জিতিছে, তাত আমি গৌৰৱ, অসমীয়া মুছলমানে গৌৰৱ কৰিব লাগে একো নাই। মূল কথা এইখিনিয়ে। বিশেষকৈ আমি গম পাইছোঁ যে এইবাৰ বিশেষকৈ বিজেপিত খিলঞ্জীয়া মুছলমানসকলে বেছি ভোট দিয়া। নিশ্চয় নিশ্চয়, সেইকাৰণে আমাৰ মুছলমান মানুহে বুজি উঠিছে। কাৰণ এইটো এটা অপবাদ আছে, আমাৰ নামনি অসমৰ খিলঞ্জীয়া মুছলমানসকলে মিয়াসকলৰ লগত উঠি বাঢ়ি যোৱাৰ এটা উপক্ৰম হৈছিলে। কাৰণ এতিয়া আমি দিনে দিনে আমি বিজেপিৰ ফালে আমাৰ মানুহে ধাবিত হৈছে। 2024 বৰ্ষৰ লোকসভা নিৰ্বাচনত স্বতঃস্ফূৰ্তভাৱে অসমৰ খিলঞ্জীয়া মুছলমানসকল ওলাই আহি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যি সমৰ্থন জনালে, আজি সমৰ্থন জনোৱাৰ পিছত ভাৰতবৰ্ষত এখন সুন্দৰ পৰিৱেশত এখন আমাৰ মহান নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন সবল চৰকাৰ হ'বলৈ গৈ আছে। এই চৰকাৰখনৰ বাবে আমি আজি ইয়াত শিৱসাগৰ সমষ্টিৰ বিভিন্ন মানুহ ইয়াত জমা হৈছে, বিশেষকৈ গৰিয়া জনগোষ্ঠীৰ মানুহসকল ইয়াত জমা হৈছে। এখেতসকলৰ আমি এটা মানে বিজয় উৎসৱ পালন কৰিছোঁ। বিজয় উৎসৱৰ এইটোৱে অৰ্থ যে আমি বিজেপি চৰকাৰক ভোট দিছিলোঁ, বিজেপি চৰকাৰখন আমাৰ দ্বাৰা গঠিত হৈছে, আৰু বিজেপিৰ চৰকাৰৰ ফালৰ পৰা আমাৰ এই অঞ্চলত উন্নয়ন হ'ব বুলি আমি আশা কৰিছোঁ। আমি দেখিছোঁ আমাৰ এই অঞ্চলৰ পৰাই নহয়, ভাৰতবৰ্ষত বিভিন্ন জেগাৰ পৰাই আমাৰ প্ৰতিনিধিসকল আহিছে। যেনেদৰে আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ এখন ইয়াত দিল্লীত প্ৰতিষ্ঠিত হ'ব, এই চৰকাৰখন অসমৰ পৰা কমেও 3গৰাকী ব্যক্তিক আমি মন্ত্ৰীত্ব দিবলৈ দাবী জনাইছোঁ। আৰু যিখন আমাৰ অসমত চৰকাৰ আছে, আমি গম পাইছোঁ ৰিচাবল হ'ব বুলি। এই নতুনকৈ গঠন হ'বলগীয়া মন্ত্ৰীসভাখনত আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীক আমি মন্ত্ৰীত্ব দাবী কৰিছোঁ গৰিয়া জনগোষ্ঠীৰ ফালৰ পৰা। অসম জনগোষ্ঠী আমি চাই আছোঁ, আমি অসমৰ যিখিনি জনগোষ্ঠী আছে, আমি অসমৰ যিখিনি জনগোষ্ঠী তাৰ ভিতৰত আমি গৰিয়া জনগোষ্ঠী বৰ পিছপৰা আছিলোঁ। বিজেপি চৰকাৰ অহাৰ লগে লগে গৰিয়া উন্নয়ন পৰিষদ দিছে, কিছু পৰিমাণে হ'লেও টকা দিছে, উন্নয়নৰ কাম কাজ তেখেতলোকে ত্বৰান্বিত কৰিছে। আমি আশা কৰিছোঁ পৰমানন্দ ৰাজবংশীক যদি এগৰাকী দক্ষ ব্যক্তি বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে জানিও মন্ত্ৰী দিয়ে, আমাৰো এটা কিছু সুবিধা হ'ব বুলি আশা কৰিছোঁ। পৰমানন্দ ৰাজবংশী মন্ত্ৰী হোৱা মানে অসমৰ যথেষ্ট উন্নয়ন হ'ব বুলি আশা কৰিছোঁ। বিশেষকৈ শিৱসাগৰ সমষ্টি পিছ পৰি আছে, লগতে দৰং জিলাৰ পিছ পৰি আছে, পিছপৰা অঞ্চলৰ তেখেতে কাম কৰিব বুলি আমি আশা কৰি আমি গৰিয়া পৰিষদৰ ফালৰ পৰা আমি তেখেতক মন্ত্ৰীত্বৰ দাবী জনাইছোঁ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।